আমাৰ এনেকুৱা সমস্যাত পৰিছে আমি যিহেতু আগতে গৰু ইয়াত বিক্ৰী কৰিবলৈ আহো যদিও মানে গৰু ধুনীয়াকে আগতে বিক্ৰী হৈছিলে। আজি মানে দেখিছো কি গৰু কম ওলাইছে আৰু যিহেতু বন্ধ কৰাৰ ফলত বেপাৰী অহা নাই আৰু গৰু আমি যিটো 4টা 5টা আনিছো এইটো মানে বিক্ৰী কিনা মানুহ নাই বিশেষকৈ। আৰু আগতে যিটো গৰু আমি 10,000 টকাত বিকো আজি 5,000ও দিব বিচৰা নাই। আৰু বিশেষকৈ মানে কৈছে কি আমি গৰুটো কিনিলে কি হব, আমাক ধৰে ৰাস্তাত, এইটো কাৰণে এনেকুৱাতে আমি নিব নোৱাৰা হৈছে বুলি আমি খবৰটো পাইছো। আৰু বাকী মইতো যিটো গৰু আনিছো, মই যি 5টা আনিছো, এই 5টাৰ ভিতৰত মোক 2জন মানুহে ইমান সমস্যাৰ ভিতৰত মোক গৰু পঠিয়াইছে। মুঠতে এজনে আজি আল্ট্ৰাচাউণ্ড এক্সৰে কৰিব লাগে পেটৰ বিষত। ই মানে কৈছে কি গৰুটো যেনে তেনে বিষাই দিয়ক, মানে কিবা আল্ট্ৰাচাউণ্ড কৰিব লাগে, ডক্টৰ চিকিৎসা কৰিব লাগে বুলি। এজনে ক'লে মোক মই আজি খেতি কৰিব লাগে, আমাৰ মানুহকেইটাতো তেনেকে চলে। আমাৰ হেৰিয়া মানুহ, পশ্চিম পানী হেৰিয়া মানুহকেইটা গৰু ম'হৰ ওপৰতে বেছি মানে নিৰ্ভৰ কৰি চলে। মানে যেতিয়া সমস্যা হয় তেতিয়া আমি গৰু এটা বিকিবলগীয়া হয়। এনেকুৱাতে গৰু এটা ই দি পঠিয়াইছে, গৰুটো বিকি যেনে তেনে বিক্ৰী কৰি কিনি মোক পইচাটো দিবাগে যিটো পাই। মই কৈছো কি গৰু কিনা মানুহ নাই, মই কি কৰিম বুলি কওঁতে ক'লে কি মানে যিটো টকা পায় এইটোৱে দিবাগে বুলি ক'লে। অলৰেডি মানে কিনা মানুহ নাই, অস্তাদ দিম বুলিলেও মানে কিনা মানুহ নাইকিয়া হৈ গৈছে। চৰকাৰলৈ আহ্বান জনাইছো, যিহেতু গৰু খোৱা বন্ধ কৰাটো আমিতো হিন্দু লোৱা হয়, মই মিচিং লোৱা হয়, আমি গৰু পুহি বিকো কিন্তু আমি নেখাও। অলৰেডি এই গো মাংস বন্ধ কৰাটোৰ কাৰণত আমাৰ সমস্যাটো বেছি হৈছে। কিয় বন্ধ কৰিছে আমি গম নাপাওঁ। যোনে যি খাবলৈ দিব লাগে একচুৱেলি আমাৰ গোপালক। আমি ধৰি লোৱা মিচিং লোৱা, আমি গাহৰি মাংস খাওঁ। এইটো মুছলিম মানুহে যদি এইটো কমপ্লেইন কৰে, এইটোতো বহুত দিগদাৰ সমস্যাৰ কথা। আপুনি যদিটো মই মিচিং লোৱা, মই গৰু বিক্ৰী কৰি খাওঁ, মই গো মাংস নেখাওঁ। মই গাহৰি খাওঁ, মুছলিমে গাহৰি মাংস নেখায়। এই বস্তুটো চাব লাগে। এইটো বস্তুটো গো মাংস খোৱাৰ বন্ধ কৰাত ৰাজনীতি কৰিব নালাগে বুলি আমি চৰকাৰক আহ্বান জনাওঁ, মুখ্যমন্ত্ৰীলৈ আহ্বান জনাওঁ। যিহেতু আমি যদিটো গো মাংস অলৰেডি বন্ধ কৰি দিয়ে, তেতিয়া আমাৰ নিবনুৱা মানুহকেইটাৰ সমস্যা বহুত সন্মুখীন হব। আমাৰ ল'ৰা ছোৱালী পঢ়াবলৈ বহুত সমস্যা হব। এই গতিকে আহ্বান জনাইছো যে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি অনুৰোধ কৰিছো যাতে এই পদক্ষেপটো লব নালাগে, অতি সোনকালে খুলি দিয়ে। কি ক'ব আপুনি? মই ক'বলগীয়া ইতিমধ্যে কথাটো কি হ'ল, এতিয়া বিভিন্ন ঠাইৰ পৰা আমাৰ মৰিগাঁও, দৰং, ডিব্ৰুগড় বিভিন্ন ঠাইৰ পৰা আহি গৰু বিজনেছ আমদানি ৰপ্তানি কৰি আছে। তেওঁলোকে আজি বঞ্চিত হৈছে। মানে ইতিমধ্যে বজাৰখন হ'ব নহ'ব, ৰাজমাহ বজাৰখন যাম নাযাম, সংগঠনে ইতিমধ্যে আগুচি ধৰে, ৰাস্তাত এটি কমপ্লেইন দিয়ে। মানে তেতিয়া খৰচা দিব লাগে, পুলিচৰ কিছুমান সমস্যা থাকে বুলি কৈছে। এতিয়া গতিকে এই বজাৰখন চৰকাৰে কি আহ্বান জনাব? চৰকাৰে ইতিমধ্যে বজাৰখন মুকলি কৰি দিবৰ কাৰণে, চলিবৰ কাৰণে ব্যৱস্থাটো কৰক। দুখীয়া মানুহখিনি মানে সমস্যাটো সমাধান হওক, এই কথাটোৱে আমি মূলতে জানিছো। হয়, চৰকাৰে তেওঁলোকে আহ্বান জনাইছে যে অতি শীঘ্ৰে এই বজাৰখন মুকলি কৰি দিয়ক, বা নিষিদ্ধ যি গৰু মাংস নিষিদ্ধ কৰিছে সেই নিষিদ্ধ উঠাই দিব কৈছে। আৰু বিশেষকৈ আজিৰ দিনত আপোনাৰ গৰু গাই গাখীৰৰ কাৰণে বিক্ৰী হয়, আৰু নহলে গো মাংসৰ কাৰণে বিক্ৰী হয়। কিন্তু আজিকালিৰ দিনত খেতি কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। আৰু ইয়াত আমাৰ যিসমূহ গৰু আছে, যিসমূহ বিক্ৰী কৰিব নোৱাৰি পেলাই গাড়ীত পুনৰ লৈ যাবলৈ ব্যৱস্থা কৰি আছে। আৰু চৰকাৰে তেওঁলোকক আহ্বান জনাইছে যে অনাগত দিনত যিহেতু তেওঁলোকৰ কাৰণে এটা বাট মোকলাই দিবলৈ অনুৰোধ জনাইছে।